নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেট মেন অফ আছামলৈ। ইউটিউব হৈছে এনেকুৱা এখন প্লেটফৰ্ম য'ত মানুহে নিজৰ টেলেণ্ট দেখুৱাই সফলতা লাভ কৰিব পাৰে, আৰু তেওঁলোকৰ এই টেলেণ্ট কেৱল মাত্ৰ কেইজনমান মানুহৰ মাজতে সীমিত হৈ নাথাকে। ইয়াৰ বিপৰীতে বহু লাখ লাখ মানুহৰ মাজলৈ তেওঁলোকৰ এই টেলেণ্ট লৈ যাব পাৰে। আজি আমিও আলোচনা কৰিম এনেকুৱা এজন ইউটিউবাৰৰ বিষয়ে যিয়ে নিজৰ টেলেণ্ট দেখুৱাই ইউটিউবৰ জগতখনত সফলতা লাভ কৰিছে। হয়, মই কৈ আছোঁ ডিম্পু বৰুৱাৰ বিষয়ে। আহকচোন জানি লওঁ ইউটিউবত সেই দস্তৰূপে খ্যাত ডিম্পু বৰুৱাৰ জীৱনৰ এনে বহু কথা যিবোৰ হয়তো আপুনি কেতিয়াও জনা নাছিল। ডিম্পু বৰুৱাৰ জন্ম হৈছিল 1995 চনৰ 6 আগষ্ট তাৰিখে অসমৰ নলবাৰী জিলাত। তেওঁৰ দেউতাকৰ নাম হ'ল পীতাম্বৰ বৰুৱা আৰু মাকৰ নাম হ'ল লতিকা বৰুৱা। ডিম্পু বৰুৱাৰ বৰ্তমানৰ ঘৰ যদিও নলবাৰীত, কিন্তু তেওঁৰ দেউতাকৰ আচল ঘৰ আছিল মংগলদৈত। ডিম্পু বৰুৱাই সৰুৰে পৰাই অৰ্থাৎ প্ৰায় এবছৰমান বয়সৰ পৰাই মমায়েকৰ ঘৰত অৰ্থাৎ পাঠশালাত থাকিয়েই ডাঙৰ দীঘল হৈছিল। পাঠশালাত থকা 1212 নং মধ্যাবং প্ৰাথমিক বিদ্যালয়ত ডিম্পু বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল। তাৰপিছত তেওঁ পাঠশালাতে থকা চৌখুটি হাইস্কুলত নামভৰ্তি কৰে আৰু চৌখুটি হাইস্কুলত তেওঁ 7ম শ্ৰেণীলৈকে পঢ়িছিল। ইয়াৰ পিছত ডিম্পু বৰুৱাই মমায়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ অৰ্থাৎ নলবাৰীলৈ উভতি আহে। ঘৰলৈ আহি তেওঁ নলবাৰীত থকা ব্ৰজলক্ষ্মী বিদ্যাপীঠত 7ম শ্ৰেণীত নামভৰ্তি কৰে। ব্ৰজলক্ষ্মী বিদ্যাপীঠত তেওঁ 7ম শ্ৰেণীত পঢ়ি পুনৰ নলবাৰীতে থকা দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 8ম শ্ৰেণীত নামভৰ্তি কৰে আৰু পিছত ইয়াৰ পৰাই 2য় বিভাগত মেট্ৰিক পৰীক্ষা তেওঁ সুখ্যাতিৰে পাছ কৰে। ইয়াৰ পিছত ডিম্পু বৰুৱাই নলবাৰীত থকা ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা 1ম বিভাগত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পাছ কৰে। ইয়াৰ পিছত কলেজীয়া শিক্ষাৰ বাবে তেওঁ নলবাৰী কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰাই তেওঁ ইংৰাজী বিষয়ত মেজৰ লৈ 1ম বিভাগত BA পাছ কৰে। কলেজীয়া শিক্ষা শেষ কৰি ডিম্পু বৰুৱাই 2 বছৰৰ পাঠ্যক্ৰম DLED অৰ্থাৎ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনো পাছ কৰে। আৰু ইয়াৰ পিছত বৰ্তমান ডিম্পু বৰুৱাই আইডল অৰ্থাৎ ইনষ্টিটিউট অৱ ডিষ্টেঞ্চ এণ্ড অ'পেন লাৰ্ণিঙৰ পৰা ইংৰাজী বিষয়ত MA কৰি আছে। ইয়াৰ লগে লগে ডিম্পু বৰুৱা এগৰাকী সুদক্ষ শিক্ষক হিচাপেও আমাৰ মাজত পৰিচিত, য'ত তেওঁ স্কুলৰ সৰু ল'ৰা ছোৱালীবোৰক ইংৰাজী বিষয়ৰ পাঠদান কৰে। বৰ্তমান ডিম্পু বৰুৱাই শিক্ষকতা বৃত্তিটো পাৰ্ট টাইম হিচাপে কৰি আছে। এতিয়া আমি আলোচনা কৰিম ডিম্পু বৰুৱাৰ জীৱনৰ প্ৰধান কৰ্মৰাজিৰ বিষয়ে, যি কৰ্মৰাজিৰ বাবে ডিম্পু বৰুৱাক আজি গোটেই অসমবাসীয়ে চিনি পায়, অৰ্থাৎ ডিম্পু বৰুৱাৰ ইউটিউব জাৰ্ণিৰ বিষয়ে। ডিম্পু বৰুৱা আৰু ডিম্পুজ ব্লগ নামেৰে ডিম্পু বৰুৱাই দুটাকৈ ইউটিউব চেনেল বৰ্তমান চলাই আছে। ডিম্পু বৰুৱাৰ প্ৰথমটো ইউটিউব চেনেল ডিম্পু বৰুৱা, যিটো চেনেল তেওঁ 2017 চনতে আৰম্ভণি কৰিছিল। বৰ্তমান এই চেনেলটোত 6 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। এই চেনেলটোত তেওঁ কিছুমান টেকনিকেল ভিডিঅ' আপলোড কৰাৰ উপৰিও কিছুমান সৰু সৰু বিষয়ৰ ওপৰত ভিডিঅ' বনাই আমাক সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰে। ডিম্পু বৰুৱাৰ দ্বিতীয়টো ইউটিউব চেনেলৰ নাম হ'ল ডিম্পুজ ব্লগ, যিটো চেনেলত তেওঁ 2018 চনৰ 14 এপ্ৰিলত প্ৰথমটো ভিডিঅ' আপলোড কৰিছিল আৰু এই চেনেলটোত বৰ্তমান 6,50,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। এই চেনেলটোত তেওঁ নিজৰ দৈনন্দিন জীৱনটোৰ লগতে আমাৰ অসমৰ বা অসমৰ বাহিৰৰ বিভিন্ন ধৰণৰ মন্দিৰ, প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাই আদিবোৰত গৈ সেই ঠাইবোৰৰ পৰিৱেশ ভিডিঅ' আকাৰে আমাক দেখাবলৈ চেষ্টা কৰে। ডিম্পু বৰুৱা চেনেলটোৰ দৰে ডিম্পুজ ব্লগ চেনেলটোও দৰ্শকে সুন্দৰভাৱে আদৰি লৈছে। ডিম্পু বৰুৱা হৈছে অসমৰ এনেকুৱা প্ৰথমজন ইউটিউবাৰ যাৰ হাতত 2টাকৈ চিলভাৰ প্লে বটন আছে, অৰ্থাৎ তেওঁৰ 2টা ইউটিউব চেনেলতে 1 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। ডিম্পু বৰুৱাই ইউটিউবৰ উপৰিও ইনষ্টাগ্ৰাম, ফেচবুক আৰু টিকটকত বহুসংখ্যক ফলোৱাৰ্ছ ঘটাবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁৰ ইনষ্টাগ্ৰামত 80,000তকৈ অধিক ফলোৱাৰ্ছ আছে, ফেচবুকত 1,94,000তকৈ অধিক আৰু টিকটকত 13,000তকৈ অধিক ফলোৱাৰ্ছ আছে। গতিকে আমি ক'ব পাৰোঁ যে ডিম্পু বৰুৱা হৈছে বৰ্তমানৰ এজন সফল অসমীয়া ইউটিউবাৰ। কিন্তু ইউটিউব জাৰ্ণিটো ডিম্পু বৰুৱাৰ বাবে ইমান সহজ নাছিল। ভাৰতবৰ্ষৰ 2জন বিখ্যাত ইউটিউবাৰ মুম্বাইকাৰ নিখিল আৰু টেকনিকেল গুৰুজীৰ ভিডিঅ'ৰ পৰা অনুপ্ৰাণিত হৈ ডিম্পু বৰুৱাই ইউটিউবত ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিল। সকলো ইউটিউবাৰে পোনপ্ৰথমতে ভিডিঅ' আপলোড কৰাৰ দৰে ডিম্পু বৰুৱাইও ইউটিউবত ভিডিঅ' আপলোড কৰি আছিল আৰু এনেকৈ ভিডিঅ' দি থাকোঁতে তেওঁ এদিন নলবাৰীত থকা গৰ্ডন স্কুলখনৰ অৱস্থাটোৰ বিষয়ে এটা ভিডিঅ' বনালে, য'ত তেওঁ গৰ্ডন স্কুলখনৰ লেতেৰা আৰু ভঙা চিঙা সকলো পৰিৱেশ দেখালে। এই ভিডিঅ'টো ইউটিউবত আপলোড কৰাৰ কেইদিনমান পিছতে
বহুজনে ভিডিঅ'টো শ্বেয়াৰ কৰিলে আৰু ভিডিঅ'টো ইউটিউবত ভাইৰেল হৈ পৰিল। আৰু ইয়াৰ পিছত এই ভিডিঅ'টো অৰ্থাৎ গৰ্ডন স্কুলখনৰ নিউজটো অসমৰ বিভিন্ন নিউজ চেনেলবোৰতো দেখালে। তেওঁৰ এই ভিডিঅ'টো নিউজ চেনেলত দেখুওৱাৰ পিছত ডিম্পু বৰুৱাই ভিডিঅ' বনাবলৈ আৰু বেছি উৎসাহ পালে আৰু এনেদৰে তেওঁ ভিডিঅ' বনাই প্ৰতিদিনে ইউটিউবত আপলোড কৰি আছিল। কিন্তু তাৰ পিছতো তেওঁ ইউটিউবত সফলতা পোৱা নাছিল। কথাতে কয় নহয়, ধৈৰ্যৰ ফল সদায় মিঠা। ডিম্পু বৰুৱাইও ইউটিউবত জিঅ' নেটৱৰ্কৰ হিষ্ট্ৰীৰ বিষয়ে এটা ভিডিঅ' বনালে আৰু এই ভিডিঅ'টো ইউটিউবত আপলোড কৰাৰ কেইদিনমান পিছতেই ভিডিঅ'টো ইউটিউবত ভাইৰেল হৈ পৰিল। ইয়াৰ পিছতো ডিম্পু বৰুৱাই দিনে নিশাই কষ্ট কৰি প্ৰতিদিনে ইউটিউবত এটাকৈ ভিডিঅ' আপলোড কৰি থাকিলে আৰু এনেকৈ লাহে লাহে তেওঁ ইউটিউবত সফলতা লাভ কৰিবলৈ ধৰিলে। আৰু আজি অসমত ডিম্পু বৰুৱা বুলি ক'লে চিনি নোপোৱা মানুহ খুব কমেই ওলাব। এতিয়াও আমি ডিম্পু বৰুৱা চেনেলটোত প্ৰত্যেক দিনে এটাকৈ ভিডিঅ' দেখিবলৈ পাওঁ। ইউটিউব জগতখনত ডিম্পু বৰুৱাৰ এই সাফল্যতা আৰু জনপ্ৰিয়তাৰ বাবে অসমৰ বহুকেইটা জনপ্ৰিয় টিভি নিউজ চেনেলতো যেনে প্ৰাগ নিউজ, নিউজ 18, অসম নৰ্থ ইষ্ট, প্ৰতিদিন টাইম ইত্যাদিত তেওঁৰ সাক্ষাৎকাৰ লোৱা আমি দেখিবলৈ পাইছোঁ। বন্ধুসকল, এয়া আছিল ডিম্পু বৰুৱাৰ জীৱনৰ বিষয়ে অৰ্থাৎ তেওঁৰ বায়'গ্ৰাফী। শেষত মই এইটোৱে আশা কৰিম যে ডিম্পু বৰুৱাই এনেকৈ আমাৰ বাবে সদায় ইউটিউবত ভিডিঅ' বনাই গৈ থাকক আৰু ইউটিউবৰ লগতে তেওঁ বিশ্বৰ ধৰণে জীৱনত সফল হওক আৰু সুখী হওক। ধন্যবাদ।